নমস্কাৰ আজি আমি কবলৈ লৈছো এনেকুৱা দুখন ঠাইৰ কথা যি দুখন ঠাইৰ ভৌগোলিক দূৰত্ব মাত্ৰ ৭.৫ কিলোমিটাৰ কিন্তু দুইখন ঠাইৰ সময়ৰ পাৰ্থক্য প্ৰায় ২১ ঘণ্টা আমি কবলৈ লৈছো দুটি দ্বীপৰ কথা এই দুটি দ্বীপৰ নাম হ'ল বিগ ডায়মেড আৰু স্মল ডায়মেড বিগ ডায়মেড হ'ল ৰাছিয়াৰ অংশ আৰু স্মল ডায়মেড হ'ল আমেৰিকাৰ অংশ এয়া আমি ছবিত দেখি থকাৰ নিচিনাকৈ যিডাল ডট ডট ৰেখা আছে সেইডাল হ'ল আন্তৰ্জাতিক তাৰিখ ৰেখা এই আন্তৰ্জাতিক তাৰিখ ৰেখাৰ বাওঁফালে হ'ল বিগ ডায়মেড আৰু সোঁফালে স্মল ডায়মেড এই বিগ ডায়মেড আৰু স্মল ডায়মেডৰ মাজৰ দূৰত্ব মাত্ৰ ৭.৫ কিলোমিটাৰ যদিও এই দুয়োটা কণমানি দ্বীপৰ সময়ৰ পাৰ্থক্য কিন্তু ২১ ঘণ্টা এতিয়া আমি যদি পৃথিৱীৰ মেপলৈ চাওঁ এয়া আমাৰ অতি মৰমৰ অসম আৰু ইয়াৰ পৰা ঠিক উত্তৰ পূব দিশত এই দুটি বিশেষ দ্বীপ যি দুটি দ্বীপৰ মাজতে আছে আন্তৰ্জাতিক তাৰিখ ৰেখাডাল অৰ্থাৎ সোঁফালে থকা স্মল ডায়মেডত যদি আজিৰ দিনটো চলি আছে তেতিয়াহ'লে বাওঁফালে থকা বিগ ডায়মেডত কালিৰ দিনটো চলি আছে অৰ্থাৎ একে সময়তে দুটা ভিন্ন দিন আমি পাবলৈ সক্ষম হওঁ এতিয়া আমি কল্পনা কৰিব পাৰোঁ যে স্মল ডায়মেডত যদি মই আজি আছোঁ কিন্তু এই মাত্ৰ ৭.৫ কিলোমিটাৰ যাত্ৰা কৰাৰ লগে লগে মই ভৱিষ্যতত প্ৰৱেশ কৰিব পাৰোঁ বা বিগ ডায়মেডত যদি মই আজি আছোঁ তেতিয়াহ'লে মাত্ৰ ৭.৫ কিলোমিটাৰ যাত্ৰা কৰি মই বিগত দিনটোত প্ৰৱেশ কৰিব পাৰোঁ কি আচৰিত শীতকালত বৰফ পৰি দুয়োটা দ্বীপ লগ লাগি যায় তেতিয়া মানুহে খোজকাঢ়িয়ে দুয়োটি দ্বীপ ভ্ৰমণ কৰিব পাৰে যদিও এয়া দেশসমূহৰ নিয়ম মতে অবৈধ তথাপি নীতি নিয়মৰ মাজত থাকি আমি ইটো দিনৰ পৰা আন এটি দিনত প্ৰৱেশ কৰিব পাৰোঁ পৃথিৱীৰ এই দুয়োটি দ্বীপৰ যোগেদি অৰ্থাৎ আমি আজিৰ দিনটোত থাকি ভৱিষ্যতত যাত্ৰা কৰিব পাৰোঁ আৰু আজিৰ দিনটোত থাকি আমি অতীতলৈ যাত্ৰা কৰিব পাৰোঁ ধন্যবাদ